অসম নাগালেণ্ড সীমান্তৱৰ্তী ৰেংমা সংৰক্ষিত বনাঞ্চল। এই অঞ্চলটোত দীৰ্ঘদিন ধৰি আচলতে বেদখলৰ কবলত পৰিছিলে আৰু ইয়াৰ যিখন অৰিজিনেল ইয়াত বনাঞ্চল আছিলে আচলতে বনাঞ্চল গুচি জনাঞ্চললৈ পৰিণত হৈছিলে। আজি আচলতে অসম চৰকাৰে এক বৃহৎ পদক্ষেপ গ্ৰহণ কৰিবলৈ এই অঞ্চলটোৰ যি বেদখলমুক্ত কৰিবলৈ আগবাঢ়িছে। আজি পুৱা 8টা বজাৰ পৰা আচলতে এই বেদখল মুক্ত কৰিবৰ কাৰণে তেওঁলোকে প্ৰায় 100খন JCB আৰু মানে শ পুলিচ বাহিনী বা ফৰেষ্টৰ মানুহে আহি ইয়াত যি উচ্ছেদ কাৰ্য চলাই আছে। আমি দেখিছোঁ যে এতিয়া যথেষ্ট সংখ্যক কাম আগবাঢ়িছে আৰু এইটো আচলতে ৰাজ্যখনৰ ভিতৰতে এটা সৰ্ববৃহৎ মানে উচ্ছেদ কাৰ্য হিচাপে পৰিগণিত হৈছে। আৰু ইয়াৰ পৰা এটা কথা দেখিছোঁ যে এই যি বৃহৎ অঞ্চলটো আচলতে ৰেংমা সংৰক্ষিত বনাঞ্চলৰ যিটো বৃহৎ অঞ্চল, আজিৰ পৰা বহু বছৰ আগতে এই অঞ্চলটো এটা বনাঞ্চল আছিলে, কিন্তু পৰৱৰ্তী সময়ত ই জনাঞ্চললৈ পৰিণত হৈছিলে। প্ৰথম অৱস্থাত কিছু সংখ্যক মানুহ আহি আচলতে এই অঞ্চলটোত বহুৱা হৈছিলে। আমাৰ যিটো আমাৰ চুবুৰীয়া ৰাজ্য প্ৰটেকশ্যনৰ মানে সীমাৰ যি দখল কৰিবলৈ আহিছিলে সেই আচলতে তাৰ কাৰণে এই অঞ্চলটো সুৰক্ষিত কৰিবৰ কাৰণে কিছু সংখ্যক আচলতে জনজাতীয় লোকক ইয়াত বহুৱা হৈছে। কিন্তু পৰৱৰ্তী সময়ত দেখা গৈছিলে যে কিছু সংখ্যক সন্দেহযুক্ত নাগৰিকে আচলতে এই অঞ্চলটো চানি ধৰিছিলে আৰু গোটেই বনাঞ্চলখন সম্পূৰ্ণৰূপে আচলতে তেওঁলোকে দখলত আহি গৈছিলে। কিন্তু আজি চৰকাৰে যি বৃহৎ পদক্ষেপ লৈছে নিশ্চিতভাৱে আচলতে আদৰণীয়। কিন্তু এইটো ক্ষেত্ৰত আমি এটা কথা ক'ব লাগিব যে এই উচ্ছেদৰ পাছত যেন এই অঞ্চলটো আচলতে আমাৰ যি ওচৰৰ চুবুৰীয়া নগা ৰাজ্য আছে আচলতে নগা ৰাজ্যৰ আগ্ৰাসনৰ বলি নহয় যেন আমি আগতেও দেখিছোঁ। আচলতে বহু সময়ত নগালেণ্ডে আচলতে আমাৰ মাটি প্ৰতি তেওঁলোকে আগ্ৰাহী যি মনোভাৱ লৈ আছিলে, তেওঁলোকে আমাৰ মাটি দখল কৰি থকাৰ যিসমূহ বাতৰি আচলতে আমি বিভিন্ন সময়ত এজন সংবাদকৰ্মী হিচাপে কৰি আহিছিলোঁ। এই ক্ষেত্ৰত আচলতে অসম চৰকাৰে যথেষ্ট চকু দিব লাগিব আৰু আমাৰ যি সীমা আচলতে এই সীমাটো প্ৰটেকশ্যন কৰাৰ ক্ষেত্ৰত তেওঁলোকে এটা দৃঢ় স্থিতি ল'ব লাগিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।